মই আব্দুল শেখ। মই যোৱা ২৭ তাৰিখ ৰাতি মই 10:30 বজাত মোবাইল চাই থাকোঁতে এটা নিউজ পালোঁ। নিউজটো পাইছোঁ TDA মাৰ্কেটত কিবা পাৰ্কিং লৈ কাজিয়া হ'ল। কাজিয়াটো লৈ কিনি কাজিয়া হওঁতে মই নিউজটো চাইছোঁ। তো মোৰ চিনাকি মানুহ, মোৰ ঘৰৰে মানুহ, যিহেতু ডিগবৈ হয়, দেৱ ঋষি, তেখেতৰ ভনী আছিলে, আৰু তেখেতৰ ভাই আছিলে ধ্ৰুৱজ্যোতি শইকীয়া, ধ্ৰুৱজ্যোতি বৰ শইকীয়া। তেখেতলোকে কাজিয়া লগাৰ পাছত কাজিয়াখিনি চলিলে, ভালে প্ৰশাসনৰ কাম কৰিলে। তেখেতলোকে এটা ধৰ্মক টাৰ্গেট কৰি লোৱা হৈছে, যিহেতু ইছলাম ধৰ্মীয় লোক। ঠিক আছে, এতিয়া ইছলাম ধৰ্মীয় কথা ক'লেতো পায়জামা কুৰ্তা আহি গৈছে, টুপি লগোৱা মানে মুছলিম। তো মুছলিম গোটেইকেইটাতো বেয়া নহয়, যিহেতু এজনে হ'ব পাৰে। তো তেখেতে কৈছে কি, এতিয়া মই কোৱা ভাষ্যখিনি এইটো আছে, কাজিয়াৰ মেটাৰটো বেলেগ, ধৰ্মৰ মেটাৰটো বেলেগ। ধৰ্মটো লৈ অহাৰ পাছত চবকে বেয়া লাগিব, যিহেতু তাৰ মাকৰ পৰিয়ালে মানে মুছলিম হয়। তেখেতৰ বাই এজনী মুছলিম, তেখেতৰ ভিনীয়েক মুছলিম। মই আব্দুল শেখ, মই নিজে তেখেতলোকৰ পৰিয়ালৰ হয়। তো সেইখিনি মানে চাই নিউজটো ইমানে বেয়া লাগিলে যে এটা জাতিক টাৰ্গেট কৰি লোৱা হৈছে। তেওঁলোকক যদি ডিগবৈত কোনোবা ভাল পায়, সেইখিনি ডিগবৈতে আপোনালোকে ইনকুৱাৰী কৰিবতো আপোনালোকে গম পাই যাব। ছোৱালীজনী নিউ মাৰ্কেটতো এবাৰ এনেকুৱা কৰিছিলে, ডিগবৈ নিউ মাৰ্কেট, IOC মাৰ্কেটত। ঠিক আছে, এতিয়া পুলিচৰ কাম, পুলিচে তদন্ত কৰক, যোনে দোষী হয় তেখেতে শাস্তি পাব লাগে। কিন্তু জাতিটো লৈ কিনি, ধৰ্ম লৈ কাৰোবাৰ লগত এইটো কৰাটো উচিত নহয়। এইটো গোটেই অসমবাসীৰ কাৰণে এটা বেয়া বাৰ্তা গৈছে, আমাৰ ইছলাম ধৰ্মীয়ৰ কাৰণেও বেয়া বাৰ্তা এটা গৈছে। চবে বেয়া ভাবিছে যে গোটেইকেইটা মুছলিম বেয়া, হয় নাই? তো এই কথাখিনি মানে এনেকুৱা হ'বলৈ প্ৰশাসনে বস্তুটো ইনকুৱাৰী কৰিব লাগে। তেখেতে হ'ব পাৰে তেখেতৰ মাকৰ পৰিয়াল গোটেইটো মুছলিম। তেখেতৰ মা আমিনা খাতুন হয়, তেখেতৰ বায়েকৰ নাম তানজিমা বেগম, মোৰ নাম আব্দুল শেখ। আমি এটা পৰিয়ালৰ লগত জড়িত আছোঁ। তেখেতে এটা ধৰ্মীয়ক টাৰ্গেট কৰি লৈ গৈ কিনি ইমান ডাঙৰ ইছ্যু এটা বনাই দিলে। যাতে প্ৰশাসনে এইটো উচিত এটা তদন্ত কৰিব লাগে, দোষীক শাস্তি দিব লাগে। ধন্যবাদ। আৰু এটা কথা, তাৰ মাজত আপুনি দল সংগঠনক কিবা জনাব নেকি? দল সংগঠনক জনাম যে যাতে এইকেইটা মানে সৰু কথা বা গোটেই কথাখিনি তদন্ত কৰিহে আপোনালোকে বস্তুখিনি আগবঢ়াব লাগিছিলে, আৰু আগবঢ়াব। আমি আশা থৈছোঁ যাতে আগন্তুকলত কেতিয়াও জাতি লৈ যাতে কোনো কাজিয়া নহওক, চবেই মিলা পিতাকে থকা, আৰু চবেই একেলগতে থাকিম, আৰু ব্যৱসায়ী কৰি চবৰ লগত চবেই একেলগতে চলিব লাগিব। আমিতো বাহিৰা নহয় যে বাহিৰৰ পৰা আহি ইয়াত বিজনেছ কৰিম। আপোনালোকৰ লগতো আমাৰ সহযোগ আছে, আমিও আপোনালোকৰ লগত আছোঁ। দল সংগঠনক চবকে অনুৰোধ জনাইছোঁ যাতে কাজিয়াটো এইখিনিতে সামৰি দিয়ক, আৰু এইখিনি আপোনালোকো ইনকুৱাৰী কৰক। তেখেতে এটা জাতিলৈ কৈছে, তেখেতৰ পৰিয়ালতো এনেকুৱা মানুহ আছে, ইছলাম ধৰ্মীয় মানুহ আছে। তেখেতৰ মাও আছে, তেখেতৰ মাকৰ পৰিয়াল গোটেইটো ইছলাম ধৰ্মীয় হয়। তেখেতৰ বায়ো ইছলাম ধৰ্মীয় হয়, ময়ো ইছলাম ধৰ্মীয় হয়।